শ্ৰী সঞ্জয় কুমাৰ ডেকা আৰু যোৱা 4 পৰা 5 আগষ্টলৈ 28তম ছিনিয়ৰ উষু প্ৰতিযোগিতাত মই মৰিগাঁও জিলাৰ ফালৰ পৰা মই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ আৰু সেই সূত্ৰে মই তাতে গোল্ড মেডেল পাবলৈ সক্ষম হ'লোঁ। যথেষ্ট প্ৰত্যাহ্বান থাকে, কিমানখন জিলা অংশগ্ৰহণ কৰিছিল আৰু তাতে প্ৰায় গোটেই অসমৰ গোটেইকেইখন জিলাই অংশগ্ৰহণ কৰিছিলে আৰু মোৰ ইভেণ্টত প্ৰায় গোটেইকেইখন জিলাই অংশগ্ৰহণ কৰিছিলে। মৰিগাঁও ফালৰ পৰা তিনিগৰাকী মোক লৈ গ'লে 3গৰাকী, কাবেৰী বৰা বুলি এগৰাকী আছে, তেওঁ মহিলা আৰু এগৰাকী হৈছে উষু মেডেল। যিহেতু উষু হৈছে এটা অলিম্পিক গেম, হয়, এই ক্ষেত্ৰত কি আহ্বান জনাব নৱপ্ৰজন্মক আৰু আপোনাৰ কেনে প্ৰস্তুতি কেনে চলাইছিলে কি ক'ব আছে? হয়, মই মৰিগাঁৱতে প্ৰস্তুতি চলাইছিলোঁ আৰু এইটো খুব ভাল গেম আৰু নিজৰ আত্মৰক্ষাৰো কৰিব পাৰি এই গেমৰ জৰিয়তে আৰু নিজৰটো স্বাস্থ্যটো ভালেই থাকে। এইখিনি নতুন প্ৰজন্ম আহিব লাগে আৰু খুব ভাল গেম, যিহেতুকে এইটো এটা অলিম্পিক ৰিকগনিশ্যন গেম আৰু এই গেমত আহিলে নিজৰ কেৰিয়াৰো গঢ়িব পাৰি। ত' এইবোৰ গেমত অংশগ্ৰহণ কৰিব লাগে নতুন প্ৰজন্মই। আপুনি আচলতে যিমান দিন ধৰি এই প্ৰশিক্ষণ গ্ৰহণ কৰিছিলে, আপোনাৰ মাষ্টাৰ কোন আছিলে? মাষ্টাৰ বিশেষকৈ মোৰ কোচ অজয় বিশ্বাস আৰু এগৰাকী আছিলে মনোজ ডাংগিয়াৰী, তেওঁ ঢেকীয়াজুলি আৰু অজয় বিশ্বাস তেওঁ মৰিগাঁও জিলাৰে। তেওঁ গম পাইছোঁ যে আপোনাৰ ইতিমধ্যে ৰাজ্যিক পৰ্যায়ত কোৱালিফাই কৰিবৰ কাৰণে এটা প্ৰচেষ্টা চলি আছে, আপুনি নেক্সট ক'ত খেলাব আৰু এখন কি পৰ্যায় হ'ব? এতিয়া চিলেকশ্যনটো হোৱা নাই, কিন্তু সাধাৰণতে যিবোৰ অল আছাম ইণ্টাৰ ডিষ্ট্ৰিক্টত যিবোৰে গ'ল্ড মেডেল পায় তেওঁলোকে বাছনি কৰে নেশ্যনেলৰ কাৰণে। ত' এইবাৰ 33তম যিখন ছিনিয়ৰ উষু ৰাষ্ট্ৰীয় পৰ্যায়ৰ উষু প্ৰতিযোগিতা সেইখন দেহৰাদুনত হ'ব আৰু তাতে সম্ভৱ তাতে চিলেক্ট কৰিব পাৰে। এতিয়ালৈকে লিষ্টটো ওলাব, কৰিব পাৰে। আশাবাদী আৰু হয় নিশ্চিত।